আদিবাসী নিউজত স্বাগতম। তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ মধুপুৰ টকলং গাঁৱত এজন যুৱ খেতিয়কে তেখেতৰ খেতি কৰ্মৰ জৰিয়তে সমাজলৈ সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। আমি চাবলৈ পাইছোঁ খেতিয়কজনে প্ৰায় কেইবা বিঘা মাটিত জলকীয়া আৰু কবি খেতিৰ জৰিয়তে তেখেতে নিজে স্বাৱলম্বী হৈছে আৰু উপাৰ্জনৰ বাট উলিয়াইছে। আমি এক সুন্দৰ পৰিৱেশ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। চাহক এই পৰিৱেশটো য'ত তেখেতে কেইবা বিঘা মাটিত এনেদৰে কবি খেতি কৰিছে আৰু জলকীয়া খেতি কৰিছে, কিন্তু তেখেতে এতিয়ালৈকে চৰকাৰৰ পৰা সুবিধা পোৱা নাই। চাহক এক বিশেষ প্ৰতিবেদন। মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট মাৰ্ঘেটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ 2 নং টকলং নেপালী গাঁৱৰ বাসিন্দা। যিহেতু মই বহুত বছৰৰ পৰা কৃষি কৰ্মত নিয়োজিত হৈ আছোঁ আৰু কৃষি কৰ্মত এতিয়াও বৰ্তমান কৰি আছোঁ। বৰ্তমান মই জলকীয়া খেতি আৰু কবি খেতি লগতে কচু খেতি 2 বিঘামান, লগতে ঝালকীয়া জলকীয়া খেতি কমেও 2 বিঘামান কৰিছোঁ, লগতে কবি আধা বিঘামান কৰিছোঁ। তাতে বহুখিনি মই উপাৰ্জন কৰি আছোঁ। মাহেকত কমেও মই 50-60 হাজাৰ একটা অনুমানিক নহয়, মই নিৰ্ধাৰিতভাৱে ক'ব পাৰিছোঁ মই ভাল এটা ইনকাম কৰি আছোঁ। কিন্তু আমাৰ নিচিনা এটা মধুপুৰ গাঁও পিছপৰা অঞ্চলত, ইমান এটা পিছপৰা অঞ্চলত, যিটো পিছপৰা অঞ্চলত এনেকুৱা এটা জেগা য'ত চৰকাৰী আঁচনি যিকোনো আঁচনি আমি ঢুকি নাপাওঁ, এনেকুৱা এটা অঞ্চল য'ত আমি খেতি বাৰী কৰি আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ। বহুখিনি কৃষক লোকও আছে, খেতি কৰি আছে। তাৰ মাজৰে পৰা মই এজন জলকীয়া খেতি আৰু কবি খেতি কৰি মই বহুখিনি